Hello everyone. আজি মই এক্সপ্লেইন কৰিম এটা সম্পূৰ্ণ নতুন ফাইনেন্সিয়েল ট্ৰেডিং ষ্ট্ৰেটেজি আৰু এটো হৈছে মামা ফামা মেছা এডপ্টিভ মুভিং এভাৰেজ আৰু ফলোইং এডপ্টিভ মুভিং এভাৰেজ এটাই সিস্টেম হয় মামা ফামা ইয়াত দুটা লাইন থাকে এটা ৰেড লাইন থাকে এটা ব্লু লাইন থাকে আৰু ইয়াৰ গোটেই সিস্টেমটো কি একচুয়ালি এটো আৱিষ্কাৰ হৈছিল 2001 ত ছাৰ জন এলছাৰ তেখেতে সেই বস্তুটো বনাইছিলে তেখেতে আৱিষ্কাৰ কৰিছিলে ছাৰ জন এলছাৰ তেখেত এজন সায়েন্টিষ্ট আছিলে আৰু তেখেতে কৈছিলে যে আমাৰ যিবিলাক মুভিং এভাৰেজ থাকে সিম্পল মুভিং এভাৰেজ হওক এক্সপোনেনশিয়েল মুভিং এভাৰেজ হওক ওয়েটেড হওক বা স্মুথেড মুভিং এভাৰেজ হওক সেইবিলাকতকে এই মুভিং এভাৰেজ সিস্টেমটো বা এই টেকনিক্সটো যথেষ্ট এডভান্স আৰু ইয়াৰ সিগনেল ডিটেকশন সিস্টেমটো সাইন্টিফিক হয় আৰু আমিও বহুত বছৰ এই বস্তুটোৰ ওপৰত কাম কৰি দেখিলো যে এই যেটো মেছা এডপ্টিভ মুভিং এভাৰেজ আছে হেতু সঁচাকৈ দেখে ঠিকই কৈছিলে আৰু ইয়াৰ যেটো সিগনেল ডিটেক্ট কৰা সিস্টেম হেতু বেলেগৰ নিচিনা নহয় এটা বেলেগ মুভিং এভাৰেজ বিলাকে কি হয় আপোনাৰ যেতিয়া মাৰ্কেটটো এটা সিম্পল মুভিং এভাৰেজ হওক বা এক্সপোনেনশিয়েলি হওক লাগে এটা শৰ্ট টাৰ্ম মুভিং এভাৰেজটোৱে হায়াৰ টাইম ফ্ৰেমৰ মুভিং এভাৰেজটো যেতিয়া ক্ৰসিং কৰে তলৰ পৰা বাইং সিগনেল হয় আৰু গোটেইটো অপোজিটত বা ভাইস ভাৰ্সা যেতিয়া হৈ যায় অপোজিট ডাইৰেকশনত বস্তুটো গুচি যায় এতিয়া এই বস্তুটো কি ইয়াত এটা সাইন্টিফিক সিস্টেম আছে এটো হৈছে হিলবাৰ্ট ট্ৰান্সফৰমেশন ডিসক্ৰিমিনেটৰ হিলবাৰ্ট ট্ৰান্সফৰমেশন ডিসক্ৰিমিনেটৰ নামৰ এটা থিওৰিৰ ওপৰত সাইন্টিফিক থিওৰিৰ ওপৰত বেছ কৰি পেলাই এটো বনাইছিলে 90 ডিগ্ৰী ফেজ শিফট টু ফ্ৰিকুৱেন্সি কম্পোনেন্ট of an equation to keep up with market movement 90 degree যেতিয়া market to movement কৰিব তেতিয়া সেই বস্তুটো একচুয়ালি আমাৰ মেছা এডপ্টিভ মুভিং এভাৰেজ বা মামা ফামা আমাৰ টেকনিক্যাল সিস্টেমটো ডিটেক্ট কৰে আজি মই খটা এক্সপ্লেইন কৰো আজি মই বছৰ বছৰ ধৰি কৈ আইছো যে মোৰ ট্ৰেডিং ষ্ট্ৰেটেজি মেইন ইচিমকো কিন্তু ইচিমকো এপ্লাই কৰাৰ আগতে মই মামা ফামা টেকনলজি বা আমাৰ সিস্টেমটো মই ইউজ কৰিছিলো কাৰণ এটো ইজি হয় আজি বহুতে ইচিমকো টান কৰিবলৈ বা ইউজ কৰিবৰ কাৰণে টান পায় বহুতে টান পায় ইচিমকো বনাওতে আজি 38-40 ইয়াৰ্স টাইম লাগিছে কিন্তু আপোনালোকে যিসকলে ইচিমকোৰ কাম কৰি আছে বা ইচিমকোৰ যেটো মাৰ্কেট ডিটেকশন কৰা যেটো মেথড সেই বস্তুটো আপুনি ইয়াত বিচাৰি নাপাব কিন্তু যদিও বিচাৰি নাপায় নতুন সকলৰ কাৰণে কিন্তু মামা ফামা টেকনিক্যাল ষ্ট্ৰেটেজি যথেষ্ট এডভান্সড ষ্ট্ৰেটেজি হয় যে 2001 এটো বস্তু আৱিষ্কাৰ হৈছে ওয়াৰ্ল্ডত আৰু এতিয়াও ইন্ডিয়ান সফটওয়্যাৰ সবতে এটো বস্তু অহাই নাই আৰু এতিয়া মই ইয়াৰ সিগনেল ডিটেক্ট কৰা সিস্টেমটো মই দেখুৱাই দিম আপোনালোকে যি সকলে টেকনিক্যাল এনালাইসিস জানে তেওঁলোকে জানে যে যেতিয়া এটা শৰ্টাৰ টাইমৰ মুভিং এভাৰেজ এটা হায়াৰ টাইম ফ্ৰেমৰ মুভিং এভাৰেজক তলৰ পৰা ক্ৰসিং কৰে হেতু বাই সিগনেল হয় আৰু যেতিয়া ওপৰৰ পৰা ক্ৰসিং কৰে হেতু সেল সিগনেল হয় কিন্তু ইয়াত কি হৈছে যেতিয়া ক্যান্ডেলটো 90 ডিগ্ৰী প্লাস মাইনাসত আপ বা ডাউন হ'ব তেতিয়াহে ইয়াত সিগনেল ডিটেক্ট হ'ব এতিয়া মই ইয়াত দেখুৱাই দিছো চাব 90 ডিগ্ৰী সব এই ক্যান্ডেলটো খাৰা তলত নামি গুচি আহিছে মই অলপমান ডাউন কৰি দিছো স্ক্ৰিনটো এই ক্যান্ডেলটো সব ইয়াত খাৰা তলে নামি গুচি আহিছে 90 ডিগ্ৰীত নামি গুচি আহিছে আৰু এই ইয়াত জয়েন হৈ থাকিলে পাইছিল নকৰ ইয়াত অলৰেডি ইয়াত জয়েন হোৱা নাই ইয়াত এটা আপুনি দেখা পাইছে দুইটা মুভিং এভাৰেজ ইটোৰ পৰা হিটো আতৰি গুচি গৈছে আৰু মুভিং এভাৰেজটো যেতিয়া ইটোৰ পৰা হিটো আতৰি গুচি যাব তেতিয়া মাৰ্কেটটো হেভি এটা ট্ৰেন্ড আমি বিচাৰি পাওঁ ইয়াত তললৈ আহি আছে চক 90 ডিগ্ৰী প্লাস মাইনাস ফ্ৰিকুৱেন্সি ডিটেক্ট কৰা সিস্টেম এটা তললৈ আহি আছে আপোনালোকে চাব হিলবাৰ্ট ট্ৰান্সফৰমেশন ডিসক্ৰিমিনেটৰ থিওৰিটো চাব নেক্সট এইটো ইয়াত সিগনেল ডিটেক্ট কৰি আছে এই গোটেই বস্তুটো এইটো চক ইয়াত সিগনেল ডিটেক্ট কৰি আছে মই এতিয়া চাৰ্টটো ইয়াত 4 আছৰ মই চাৰ্ট লম 3 আছৰ লাগি আছিল মই 4 আছৰ চাৰ্ট লম এইটো চক আৰু ইয়াত মই ডিটেক্ট কৰিছো ডাও 30 যি সকলে ইণ্ডিয়ান মাৰ্কেটত কাম কৰে তেওঁলোকৰ কাৰণে ডাও 30 ডিটেক্ট কৰাটো অতি প্ৰয়োজন আপোনাৰ যেতিয়া ইণ্ডিয়ান মাৰ্কেটত এটা ট্ৰেন্ড শিফট হ'ব তাৰ আগতে ডাও 30 ট্ৰেন্ডটো শিফট হৈ যায় কাৰণ এটো দিনাৰাতি মাৰ্কেট চলি থাকে ডাও 30 টো এতিয়া মাৰ্কেট এটা হায়াৰ বনাইছিল আকৌ নামি গুচি আহিছে গতিকে সব ডাও 30 নামি গুচি আহিছে গতিকে আপোনালোকে যদি ইণ্ডিয়ান মাৰ্কেটত কাম কৰে আপোনালোকে ডাও 30 এনালাইজ কৰিব কেতিয়া নাপাহৰিব ট্ৰেডিং ভিউৱে হওক বা বেলেগ সফটওয়্যাৰ হওক যতেই নহওক লাগে আপোনালোকে ডাও 30 এনালাইজ কৰিবই আৰু ডাও 30 মামা ফামা আপুনি যেতিয়া এপ্লাই কৰে এটো ইয়াত সিগনেল ইয়াত ডিটেক্ট হৈছে কন্টিনিউ মাৰ্কেট ওপৰত গৈয়ে আছে ইয়াত এগেইন ইয়াত ডিটেক্ট হৈছে মাৰ্কেট তলে নামি আহিয়ে আছে ঠিক তেনেকে ইয়াত চক এতিয়া যেতিয়ালৈকে
এই দুইটা ইয়াত ক্ৰচিংটো ডিটেক্ট নহয় ক্ৰচিং ডিটেক্ট হয় ইয়াত আপোনাৰ ধৰক এইটো গোটেইটো ব্লু হৈ যাব কিন্তু জেনেৰেল যিবিলাক মুভিং এভাৰেজ থাকে তাত আপোনাৰ কালাৰ শিফটিং চিষ্টেমটো আপোনালোকে নেদেখে তাত আপুনি অট'মেটিকেলি কালাৰ শিফ্ট হৈ যায় যদি মাৰ্কেট পজিটিভ থাকে গোটেই ইণ্ডিকেটৰটো অট'মেটিকেলি ব্লু হৈ যাব এইটো যদি কালাৰ মাৰ্কেট মাইনাছ থাকে অট'মেটিকেলি এইটো ডাউন ট্ৰেণ্ডত যাব ইয়াত চব মাৰ্কেট ইয়াৰ পৰা ইয়ালৈকে আহিছে আৰু এগেইন ইয়াত এটা হামাৰ কেণ্ডেল আহি পেলাই মাৰ্কেট ওপৰত গুচি গৈছে কাৰণ ইয়াত আপোনাৰ ফিবনাচি লেভেল লাগি আছে ঠিক তেনেকৈ ইয়াত মাৰ্কেটটো আপ ট্ৰেণ্ডত গৈছে ইয়াত মাৰ্কেটটো ডাউন ট্ৰেণ্ডত আহি আছে চব ছিগনেল এটাও ফেইল হোৱা নাই ইয়াত মাৰ্কেট ছিষ্টেম আহিছে মাৰ্কেট ওপৰলৈ গৈছে এই পাৰ্টিকুলাৰ জেগাটোত অলপমান ইনডিউশ্যন হ'ল নেক্সট এগেইন ইয়াত ডিটেক্ট হৈছে মাৰ্কেট ওপৰত গৈছে এগেইন ইয়াত ডিটেক্ট হৈছে মাৰ্কেট ডাউনত আহিছে এগেইন ইয়াত ডিটেক্ট হৈছে মাৰ্কেট ওপৰত গৈছে এগেইন ইয়াত ডিটেক্ট হৈছে মাৰ্কেট ডাউনত আহিছে চাওক মই বহুত ছিগনেল দেখুৱাই আছোঁ এগেইন ইয়াত ডিটেক্ট হৈছে মাৰ্কেট ওপৰত গৈছে এগেইন ইয়াত ডিটেক্ট হৈছে মাৰ্কেট ডাউনত আহিছে ইয়াত ক'ৰবাত অলপমান ফ্লেট কিন্তু আপুনি যদি ফ্লেট থাকে ইয়াত জইনিং থাকে তেতিয়া এণ্ট্ৰি নকৰিব এতিয়া বস্তুটো এনেকৈ জইন হৈ পেলাই দুইটা মুভিং এভাৰেজ ইটোৰ পৰা সিটো অলপ ডিষ্টেঞ্চ মেইনটেইন কৰি চলিব তেতিয়া ইয়াত চাওক মাৰ্কেট তললৈ আহিছিলে ঘপককৈ বাউন্স কৰি গুচি গ'ল স্পেচিয়েল নিউজ থাকিব লাগিব ইয়াত আকৌ তললৈ গুচি আহিলে কিন্তু নেক্সট ইয়াত মাৰ্কেট ওপৰলৈ কণ্টিনিউৱাছলি গৈ আছে ক'ৰবাত এটা দুটা অলপমান খেলি মেলি পাব পাৰে কিন্তু তাৰ মিনিংটো এইটো নহয় যে আপোনাৰ এইটো ছিষ্টেম লৈ পেলাই লছ হ'ব মাৰ্কেটত এইটো কেতিয়াও লছ নহয় এইটো আমি ক'ব পাৰোঁ ইয়াত চক মাৰ্কেট ইয়াৰ পৰা ইয়াত ডিটেক্ট কৰিছে মাৰ্কেট কণ্টিনিউৱাছলি ওপৰত গৈ আছে নেক্সট ইয়াত ডিটেক্ট কৰিছে মাৰ্কেট তললৈ আহি আছে ইয়াত ডিটেক্ট কৰিছে মাৰ্কেট কণ্টিনিউৱাছলি মাৰ্কেট তলত আহি আছে গতিকে ইয়াত ডিটেক্ট কৰিছে মাৰ্কেট তললৈ আহি আছে এতিয়া চক মই উইকলি টাইম ফ্ৰেম মই চাম ইয়াত উইকলি কি হৈ আছে গোটেই বস্তুটো আমি বেলেগ বেলেগ টাইম ফ্ৰেমত বস্তুটো চাম চাই পেলাই যেতিয়া আমি বস্তুটো চিমিলাৰিটি পাম তেতিয়া তাত আমি এণ্ট্ৰি বা আমি শ্বৰ্ট চেল কৰিম বাই ছাইডত বা শ্বৰ্ট চেল আমি ধৰক চেল ছাইডত আমি সোমাম এতিয়া ইয়াৰ পৰা মাৰ্কেট ওপৰত গৈ আছে ইয়াত মাৰ্কেট ডাউনত আহিছে একচুৱেলি মেজৰ ট্ৰেণ্ডটো যিফালে যায় মাৰ্কেটৰ ছেকেণ্ডেৰী এণ্ড কাউণ্টাৰ ট্ৰেণ্ডটো সেইফালে যায় আমাৰ টেকনিকেল লাইফ হয়তো বহুত ডাঙৰ থিয়ৰী মেজৰ ট্ৰেণ্ড কাউণ্টাৰ এণ্ড মাইনৰ ট্ৰেণ্ডে সদায় মেজৰ ট্ৰেণ্ড ফ'ল' কৰে আমি কেতিয়াও মেজৰ ট্ৰেণ্ডৰ এগেইনষ্টত ট্ৰেড কৰিব নালাগে আৰু মেজৰ ট্ৰেণ্ড ডিটেক্ট কৰাৰ কাৰণে ধৰক এইটো এটা অতি ধুনীয়া টেকনিকেল চিষ্টেম হয় আমাৰ চাইড অফ মুভিং এভাৰেজ মেজৰ ট্ৰেণ্ড ডিটেক্ট কৰাৰ কাৰণে গতিকে মেজৰিটি মুভিং এভাৰেজ আপোনালোকে চাব ইউটিউবত হয়তো বহুত ভিডিঅ' নাই মামা সময়ত টেকনিকেল চিষ্টেমৰ ওপৰত কিন্তু আপোনালোকে গুগলত পাব এইটো কেনেকৈ বনাইছিলে ইয়াৰ ওপৰত মই আৰু কেইটামান ভিডিঅ' বনাম আৰু মই এইখিনিতে আকৌ কওঁ যে আপোনালোকে যদি ইণ্ডিয়ান মাৰ্কেটত কাম কৰে বা নিফটি 50 কাম কৰে বা আপুনি ধৰক ইণ্ডিয়ান ষ্টক ইণ্ডিয়ান ইকুইটিত কাম কৰে সদায়তো হায়াৰ টাইম ফ্ৰেমত কৰিব উইকলি মন্থলি চাৰ্টত কাম কৰিব বা ডেইলি আপুনি এক্সিট পইণ্টটো ল'ব কাৰণ ইয়াত কেছ মাৰ্কেট কোনো ভয় কৰিবলগীয়া কথা নাই কিন্তু ডাউ 30 এনালাইজ নকৰাকৈ ইণ্ডিয়ান মাৰ্কেটত কেতিয়াও এণ্ট্ৰি নকৰিব ইণ্ডিয়ান মাৰ্কেটটো কোনো আইচলেটেড মাৰ্কেট নহয় আপুনি ডাউ 30 বা S&P 500 সেইবিলাক বস্তু এনালাইজ নকৰাকৈ ইণ্ডিয়ান মাৰ্কেটত কেতিয়াও এণ্ট্ৰি নকৰিব অনলি নিফটি চাৰ্টখন চাই পেলাই গতিকে আৰু এই ছিষ্টেমবিলাকে অপশ্যন চেলিঙতো কাম কৰিব অপশ্যন চেলিঙত 100% কাম কৰিব কিয়নো অপশ্যন চেলিঙত এটা অট'মেটিক ৰেজিষ্টেঞ্চ লাগিয়ে থাকে তাত জাষ্ট আপুনি ছিগনেলটো বিচাৰি পাব লাগে গতিকে এই যিবিলাক টেকনিকেল ছিষ্টেম আছে আপোনালোকে ফ'ল' কৰিব আৰু আমি জেনেৰেলি হায়াৰ টাইম ফ্ৰেমত কাম কৰিলে প্ৰফিটটো বহুত বেছি হয় 5 মিনিট 10 মিনিট 15 মিনিটত কাম কৰিলে আপোনাৰ প্ৰফিট যিমান হ'ব আপোনাৰ হায়াৰ টাইম যদি কাম কৰে 4 ঘণ্টা 3 ঘণ্টা বা 8 ঘণ্টা 6 ঘণ্টা 12 ঘণ্টা ডেইলি উইকলি সেইবিলাকত প্ৰফিটটো যথেষ্ট বেছি হয় আৰু মেণ্টেল ষ্ট্ৰেছটো কম পৰে মানসিক চাপটো যথেষ্ট কম পৰে আৰু আপোনালোকে বা আমি সকলোৱে জানো যে অভাৰ ট্ৰেডিং ইজ লিথেল অভাৰ ট্ৰেডিংটো এটা ফাইনেন্সিয়েল চুইচাইড বা এটা আত্মঘাতী কাম গতিকে অভাৰ ট্ৰেডিং নকৰিবৰ কাৰণে বা ৰিস্ক মেনেজমেণ্টটো আমি বজাই ৰাখিবৰ কাৰণে ৰিস্ক মেনেজমেণ্টৰ থিয়ৰী ফ'ল' কৰি ট্ৰেডিং কৰিবৰ কাৰণে আমি হায়াৰ টাইম ফ্ৰেমত কাম কৰা দৰকাৰ আৰু জেনেৰেলি 4 ঘণ্টা ডেইলি সেইবিলাক টাইম ফ্ৰেম যথেষ্ট ভাল টাইম ফ্ৰেম হয় আৰু ইণ্ডিয়ান ইকুইটি মাৰ্কেটত পজিশ্যন ট্ৰেডিং অলৱেজ বেটাৰ বা ছুইং ট্ৰেডিং অলৱেজ বেটাৰ আপুনি ইণ্ডিয়ান মাৰ্কেটত কাম কৰিবলৈ হ'লে পজিশ্যন ট্ৰেডিং কৰিবই লাগিব আৰু যদি আপুনি গ্ল'বেল মাৰ্কেটত কাম কৰে তেতিয়া আপুনি ইণ্টাৰনেট সোমাব পাৰে বা ইণ্টাৰনেট বা কমডিটিজ কাম কৰিলে তেতিয়া আপুনি সৰু সৰু ট্ৰেণ্ড ধৰিব পাৰে কিন্তু ইণ্ডিয়ান ইকুইটিত যদি আপুনি কাম কৰে ৰিলায়েন্স তাতে HDFC আদানীত তেতিয়া আপুনি পজিশ্যন ট্ৰেডিংটো আপোনাৰ কাৰণে যথেষ্ট ভাল হয় আৰু সকলোৱে সেইটোৱে কৰে সকলো প্ৰফেশ্যনেল ট্ৰেডাৰে সেইটোৱে কৰে আজি মই এইখিনিয়ে ক'লোঁ নেক্সট মই এগেইন এক্সপ্লেইন কৰিম মামা ফাৰ্মাৰ ওপৰত বা মেছাইড অফ টি মুভিং এভাৰেজৰ ওপৰত তাৰ লগত কি ইণ্ডিকেটৰ কম্বিনেশ্যন কৰিলে আমি এটা ধুনীয়া ছেটআপ বনাব পাৰোঁ তাৰ ওপৰত থেংক ইউ আকৌ লগ পাম